পুনৰ স্বাগতম অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো আমি Birds and raptors designed to mimic their natural habitats and provide a serene viewing experience. Observe mega carnivores through shaded glass viewpoints, combining safety with an intimate, breathtaking encounter. Interactive animal information boards throughout the zoo enrich your understanding. The night shelters and carnivore enclosures ensure the safety and well-being of these magnificent animals. Step into one of the largest walk-in aviaries, offering an immersive bird-watching experience like no other. The Nocturnal House unveils the mysterious and fascinating lives of creatures that thrive in the dark. Explore the Reptile House, home to an impressive variety of snake and reptile species in a secure and engaging environment. Deer enclosures provide a tranquil space to observe these graceful animals. The hospital and rescue center provide top-tier care for wildlife, supporting conservation and rehabilitation efforts. উষ্মহাত চাপৰি আমি পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছো নৱবৰ্ষৰ এই প্ৰথম দিনটিত এই উপহাৰ ৰাজ্যবাসীলৈ আগবঢ়োৱাৰ বাবে এতিয়া মই বিনম্ৰ অনুৰোধ জনাইছো দূৰদৰ্শী নেতা আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আজিৰ এই বিশেষ সভাখনি সম্বোধন কৰিবলৈ আপোনালোকৰ খবৰ কেনেকুৱা সকলোৰে ভাল সকলোকে হেপী নিউ ইয়াৰ 2025 চনৰ বহুত বহুত শুভেচ্ছা আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া আমাৰ স্পেচিয়েল চিফ সেক্ৰেটাৰী বন বিভাগৰ MK যাদৱ ডাঙৰীয়া প্ৰধান মুখ্য বন সংৰক্ষকে আদি কৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি অনুষ্ঠানৰ প্ৰাৰম্ভণিতে আমি সকলোৱে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙলৈ আমাৰ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু তেখেতৰ বিদেহী আত্মাৰ আমি সদ্গতি কামনা কৰিছো অসম ৰাজ্যিক চিৰিয়াখানা এই চিৰিয়াখানাখন 1957 চনত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা এই চিৰিয়াখানাখন অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ এক প্ৰকাৰ প্ৰতীক হৈ পৰিছিল 1958 চনত এই উদ্যানখন বা চিৰিয়াখানাখন জনসাধাৰণৰ বাবে প্ৰথম মুকলি কৰা হৈছিল 175 হেক্টৰ অৰ্থাৎ প্ৰায় 500 বিঘা মাটিত এই গুৱাহাটী মহানগৰৰ বুকুত এই চিৰিয়াখানাখন স্থাপন কৰা হৈছিল ইয়াৰ সৈতে সংলগ্ন 82 হেক্টৰ মাটিকালিৰ উদ্ভিদ উদ্যানতো 120ৰো অধিক প্ৰজাতিৰ পক্ষী স্তনপায়ী আৰু সৰীসৃপ প্ৰাণীয়ে বাস কৰে আমি যদি উভতি চাওঁ 600 বছৰ আগতে অসমত প্ৰথম চিৰিয়াখানা স্থাপন হৈছিল যেতিয়া আহোম সাম্ৰাজ্য আছিল তেখেতসকলে পহুগড়ত প্ৰথম চিৰিয়াখানাখন স্থাপন কৰিছিল
আৰু সেই হিচাপে যদি আমি চাব যাওঁ অসমৰ প্ৰথম চিৰিয়াখানা বুলি ক'লে আমি পহুগড়কে বুজি পাওঁ কিন্তু আধুনিক অসমত হেঙেৰাবাৰীৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা গুৱাহাটীৰ চিৰিয়াখানাখনেই অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে মই গুৱাহাটী মহানগৰীত ডাঙৰ হৈছো সৰুৰে পৰা আজি যেনেকৈ 1 জানুৱাৰীত চিৰিয়াখানা চাবলৈ বহু লোক আহিছে মোৰ মনত আছে সৰু থাকোতে আমিও সদায় চিৰিয়াখানালৈ 1 জানুৱাৰীৰ দিনা চিৰিয়াখানা চাব আহিছিলো আৰু স্কুলৰ পৰাও আমি চিৰিয়াখানা চাব আহিছিলো আৰু এইখন চিৰিয়াখানাৰ প্ৰতি এটা সুন্দৰ মন আমি শৈশৱতে আমাৰ মানস পটত প্ৰতিষ্ঠিত কৰিছিলো যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো এদিন সিদ্ধান্ত লৈছিলো যে আমি চিৰিয়াখানা চাবলৈ আহিম আমাৰ বন বিভাগৰ বিষয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত মই চিৰিয়াখানাখন চাব আহি মোৰ এটা কথা মনত লাগিছিল যেন এই চিৰিয়াখানাখনে বহু দিন চৰকাৰৰ পৰা মৰম পোৱা নাই আমাৰ চিৰিয়াখানাখন আৰু আমাৰ বন্য জীৱ-জন্তুৱে চৰকাৰৰ পৰা যি মৰম পাব লাগিছিল কবাত নহয় কবাত মৰমৰ পৰা তেওঁলোক বঞ্চিত হৈ আছিল আমি সেই দিনাখনে সিদ্ধান্ত লৈছিলো যে আমি এই চিৰিয়াখানাখনত এডালো গছ নকটাকৈ বা এটাও জলাশয়ৰ লগত আমি কম্প্ৰমাইজ নকৰাকৈ ইয়াক এখন আমি আধুনিক চিৰিয়াখানালৈ ৰূপান্তৰ কৰিম মই আজি অত্যন্ত আনন্দিত যে অসম চৰকাৰে এই চিৰিয়াখানাখন নিৰ্মাণৰ বাবে 362 কোটি টকাৰ অৰ্থাৎ এই অঞ্চলটোত যিটো আমি প্ল্যান বনালো 362 crores তাৰমানে ইয়াৰ কিমান পৰিৱৰ্তন হ'ব পাৰে আপোনালোকে নিজে চিন্তা কৰক তাৰ এটা আমি পৰিকল্পনা বনালো অসম এখন দুখীয়া ৰাজ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাওঁতে কৈছিলো যে গুৱাহাটীৰ চিৰিয়াখানাখনত আপুনি অলপ সহায় কৰিব পাৰে নেকি আজি তেখেতেও আমাক তেখেতৰ বদন্যতা প্ৰকাশ কৰি এই 362 কোটি টকাৰ প্ৰায় 100 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক দিবলৈ সিদ্ধান্ত লয় ইয়াৰ ফলত ৰাজ্য চৰকাৰে এতিয়া প্ৰায় 262 কোটি টকা খৰচ কৰিলে আমাৰ এই চিৰিয়াখানাখন আমি নিৰ্মাণ কৰিব পাৰিম অকল কথাই নহয় মোদী ডাঙৰীয়াই ইতিমধ্যে আমাক 100 কোটি টকা পঠাইও দিলে টকাখিনিও আমাক দিলে আমি যাতে কামটো লগে লগে কৰিব পাৰো আমি অকনমান আমাৰ পলম হল মই আশা কৰাতকৈ 6 মাহ মান আমি পিছত আছো কিন্তু যি নহওক আজি এটা ভাল দিনত এই চিৰিয়াখানাখনৰ সম্পূৰ্ণ কায়কল্প পৰিৱৰ্তন কিন্তু অৰিজিনটোক অটুট ৰাখি মৌলিকতাক অটুট ৰাখি আমি ইয়াক গোটেইখিনি পৰিৱৰ্তন কৰিব খুজিছো আপোনালোকে প্ৰথম ইয়াত যিখন সিনেমা বা দৃশ্য শ্ৰাব্য দেখুৱালে তাতে আপোনালোকে নিজে দেখা পালে যে প্ৰথম গেটখনে কিমান আটক ধুনীয়া ইট উইল বি এ গ্ৰেণ্ড ওয়েলকাম টু দা আসাম ষ্টেট জু আৰু তাৰ পিছত ইয়াত আমাৰ অটোমেটিক টিকেটৰ পৰা আৰম্ভ কৰি জোৰাছিক থিম পাৰ্ক জলচয় পক্ষীৰ বাবে বৃহৎ এভিয়াৰী শিশুসকলৰ বাবে খেলা ধূলা ৱাকিং ট্ৰেক আৰু আমি চিন্তা কৰিব পৰা গোটেইবোৰ ব্যৱস্থা আমি ইয়াত কৰিছো ল্যান্ডস্কেপিং পানী সংৰক্ষণ সোলাৰ আনকি হুইল চেয়াৰেদি যাতে আমাৰ জ্যেষ্ঠজনে চিৰিয়াখানালৈ আহিব পাৰে তাৰ বাবেও ইয়াত আমি ব্যৱস্থা ৰাখিছো আৰু এই গোটেইখিনি কৰিব যাওঁতে
আমি চিৰিয়াখানাৰ এশিঙীয়া গড়, সোণালী বান্দৰ, পিগমি হক, হিমালয়ান চেৰক, হুলক গিবন আদিৰ দৰে বিপন্ন পশু পক্ষীক আমি প্ৰজনন কেনেকে ইয়াত কৰিব পাৰো তাৰ বাবেও আমি প্ৰচেষ্টা হাতত লৈছো আৰু ইয়াৰ ডাঙৰ ষ্ট্ৰেংথ হ'ব ইয়াত নিৰ্মাণ কৰিব বিচৰা ভেটেনাৰী হস্পিটেলখন অৰ্থাৎ চিৰিয়াখানাতে যাতে আমি এখন সুন্দৰ ভেটেনাৰী হস্পিটেল পাব পাৰো সেইটো এই গোটেই ব্যৱস্থাটোৰ এটা শক্তিশালী আমাৰ প্ৰচেষ্টা হৈছে মই ভাবো যে বটানিক্যাল গাৰ্ডেন ইয়াত এটা ইন্টাৰপ্ৰিটেশন সেন্টাৰ থাকিব আৰু বাহিৰত সিঙ্গাপুৰ আদিত যেনেকে আমি চিৰিয়াখানাখনক লৈ এটা এক্সপেৰিয়েন্স আমি কৰিব পাৰো সেই ধৰণে এই চিৰিয়াখানাখনক সজাই তুলিবৰ বাবে আমি চেষ্টা কৰিম ইয়াৰ উপৰিও অসম চৰকাৰে এই চিৰিয়াখানাখনক জীৱ-জন্তুবিলাক পিঞ্জৰাৰ ভিতৰত থাকে আমি শিলচৰ আৰু ডিব্ৰুগড়ত দুখন চিৰিয়াখানা বনাব খুজিছো য'ত মানুহ গাড়ীৰ ভিতৰেদি চাব আৰু বন্য জন্তুবিলাক মুকলিকৈ থাকিব যাক নেকি ওপেন জু বুলি কোৱা হয় মই ভাবো যে এই বছৰতে আমি এই ওপেন জুৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিম ইতিমধ্যে ডিব্ৰুগড়ত আমি 259 crore 259 crore আমি প্ৰকল্প নিৰ্মাণ কৰি উলিয়াইছো আৰু এই ব্যৱস্থাৰে পৰিপূৰক হিচাপে আমি সাবুৱাত এটা ইনষ্টিটিউট অফ ওয়াইল্ড লাইফ হেলথ এণ্ড ৰিচাৰ্চ নামৰ এটা নতুন প্ৰতিষ্ঠানো কৰিব খুজিছো যাতে যি জন্তু বিভিন্ন কাৰণত মানুহৰ আক্ৰমণ হয় বন্য জন্তু নিজৰ ভিতৰতে সংঘৰ্ষ হয় এয়া আছিল অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী খবৰ আজি বছৰৰ প্ৰথমটো দিন পুৱাই ৰাজ্যৰ প্ৰতিটো মন্দিৰত ভক্তৰ ভিৰ নিজৰ লগতে আত্মীয় স্বজনৰ সুস্বাস্থ্য আৰু বছৰটো কুশলে যোৱাৰ কামনাৰে অদৃশ্যজনৰ চৰণত জ্বলালে এগছি চাকি বনভোজস্থলীতো একাংশ লোকে ভিৰ কৰা দেখা গ'ল প্ৰথম প্ৰভাতৰ প্ৰাণময় পোহৰ কেলেণ্ডাৰৰ কেঁকুৰিত কেছবচা কবিতাটি কৈ সেউজ সম্ভাৱনাৰ সম্ভাৰৰ সমতল নৱবৰ্ষৰ নান্দনিক নৱপ্ৰভাত ঘড়ীৰ কাটাত নিশা 12 বাজোতেই পৃথিৱীখনে আকৌ এবাৰ ৰিঙিয়াই উঠিল চৌবিছৰ বুকুচাত দিন বাগৰি বাগৰি 25ত দিলে বছৰটোৱে ভৰি পৃথিৱীজুৰি গুঞ্জৰিত শুভকামনাৰ বাণী প্ৰথমৰ প্ৰভাতৰ অৰুণৰ দুটিয়েই প্ৰতিজনকে যেন সকীয়াই দিলে এয়াই আৰম্ভণি 24ৰ ভুলৰ সংশোধন কৰাৰ এয়াই আৰম্ভণি 24ৰ ভালখিনি উদযাপন কৰাৰ আন দিনাতকৈ যেন আজি বেলিটো জ্বলি উঠিল বেছিকৈ পেগাই বাগৰা বছৰে বাৰুকৈ বহু বাট বুলিলে একবিংশ শতিকাৰ এয়া গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ কি পোৱা গ'ল কি হেৰুৱা গ'ল সেয়া হিচাপ 31 ডিচেম্বৰত থৈ আপুনি মই সকলোৱে আৰম্ভণি কৰিছো জানুৱাৰীৰ প্ৰথমটো দিন দুভৰিৰে দুবৰি গছকি ৰৌদ্ৰোজ্জ্বল পোৱাত নিজা নিজা প্ৰাৰ্থনাৰ স্থলীলৈ আগবাঢ়িছো ঈশ্বৰৰ চৰণত সৰ্বস্ব সমৰ্পণ কৰি কামনা কৰিছে দিনবোৰ ভাল হওক আগতকৈও কুশল আগতকৈও মংগল শীতৰ জপনা খুলি সন্তৰ্পণে অহা পহিলা জানুৱাৰীৰ আদৰণি পাছে নিজানে নহল সকলোতে ৰং ৰহস্যলীল কেনেকৈ আহিল বছৰটো
নতুন বছৰটোত বেয়া খবৰ নাহক বুলিয়েই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদায়ী বৰ্ষৰ শেষ নিশা প্ৰশাসনৰ অভিযান চলিল। দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে নতুন বছৰটো সাৱলীলভাৱে আহিল। নতুন বছৰৰ চৰাঘৰত বহি পৰস্পৰে পৰস্পৰক জনাইছে অভিবাদন, কৰিছে কুশল কামনা। বৰেণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়াই ৰাজ্যবাসীলৈ জনালে নৱবৰ্ষৰ শুভেচ্ছা। স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহে ৰাইজক জনালে মনৰ ভাৱ। সদৌ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰ মানে আচলতে এটা সংকল্পৰহে বছৰ হ'ব লাগে। শুভকামনাৰ মংগল উৰুলিৰে নতুন দিন আহিছে, আহিছে নতুন পোহৰ। এই পোহৰে আলোকিত কৰক সকলোৰে প্ৰাণ মন, সকলোৰে প্ৰাণে প্ৰাণে বিয়পক বৈভৱ। মংগলময় হওক প্ৰতিক্ষণ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত নগাঁও জিলাৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়ত। ভাৰত চৰকাৰে প্ৰদান কৰা নানাজী দেশমুখ সৰ্বোত্তম সতত বিকাশ পঞ্চায়ত বঁটাত দ্বিতীয় স্থান লাভ কৰিলে বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খাগ্ৰিজান উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়তখনৰ এই সফলতাই উৎফুল্লিত কৰিছে স্থানীয় ৰাইজক। আৰু আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ বেবেজিয়া অঞ্চলত। আৰু বেবেজিয়াৰ যি ডিমৌ বাংঠাই গাঁও পঞ্চায়ত, সেই ডিমৌ বাংঠাই গাঁও পঞ্চায়তে এইবাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলালৈ। যিহেতু নতুন বছৰত আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। এইবাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, সেই ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চায়তী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। ভাৰত চৰকাৰে প্ৰদান কৰা নানাজী দেশমুখ সৰ্বোত্তম সতত বিকাশ পঞ্চায়ত বঁটাত দ্বিতীয় স্থান লাভ কৰিছে বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। ইতিমধ্যে বিজ্ঞান ভৱনৰ পৰা তেওঁলোকে এই পদক আচলতে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক প্ৰদান কৰিছে। মই পোনপটীয়াভাৱে দেখুৱাই গৈছে ইয়াৰ যি বঁটা, সেই বঁটা তেওঁলোকে যি বিজ্ঞান ভৱনৰ পৰা তেওঁ লৈ আহিছিলে। আৰু গৌৰৱৰ বিষয় আচলতে 2025 বৰ্ষত এয়া নগাঁও জিলাৰ পৰা সেইবাবে আশাৰ বতৰা বুলি ক'ব লাগিব। আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিম। পঞ্চায়তটোৰ সচিব আছে, তেওঁৰ লগত কথা পাতিম। আচলতে প্ৰথমে আপোনাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, ধন্যবাদ। ময়ো আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 2024 চনত এটা খুব গৌৰৱৰ কথা, আমি 2024 চনত যি নেশ্যনেল এৱাৰ্ড আছিলে, সেই নেশ্যনেলত আমি নানাজী দেশমুখ সতত বিকাশ পুৰস্কাৰ, তাতে আমি সৰ্বভাৰতত দ্বিতীয় স্থান পাবলৈ লাভ কৰিছোঁ। এই পুৰস্কাৰটো 9টা কেটাগৰীত, আমাৰ সকলো কেটাগৰীতে এগ্ৰিগেট ভাল হোৱাৰ কাৰণে আমাক দ্বিতীয় পুৰস্কাৰটো দিছে। সেইকাৰণে আমি খুবেই আনন্দিত। এই পুৰস্কাৰটো আমি পাবলৈ সক্ষম হৈছিলোঁ। আমি ছেকেণ্ড পুৰস্কাৰ পাইছোঁ। আমাক এই পুৰস্কাৰটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি, মাননীয় ৰাষ্ট্ৰপতি বাইদেৱে তেখেতে আমাক বিজ্ঞান ভৱনত এই বঁটাটো প্ৰদান কৰিছিলে। সেইকাৰণে আমি ভাৰত চৰকাৰলৈ, ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ ডিষ্ট্ৰিক্টৰ MLA ছাৰৰ পৰা আদি কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে এনেকৈ ভাল কাম আমি আগলৈ কৰি যাব পাৰোঁ আৰু আমাক যাতে গাইডেন্স দিয়ে। মাতৃহন্তা পুত্ৰ খাদ্যত বিষাক্ত দ্ৰব্য মিলাই মাতৃৰ সহিতে 4গৰাকীকৈ ভগ্নীক পাষাণ পুত্ৰই হত্যা কৰিলে। হত্যাকাণ্ডৰ পূৰ্বে হত্যাকাৰীয়ে আটাইকেইজনকে মাদক দ্ৰব্য সেৱন কৰাইছিল। পাৰিবাৰিক কণ্ডলৰ বাবেই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। উত্তৰ প্ৰদেশৰ এখন হোটেলত উদ্ধাৰ 4জনৰ মৃতদেহ। আৰক্ষীৰ জালত হত্যাকাৰী পুত্ৰ অৰ্ষদ। সমগ্ৰ ঘটনাত আৰক্ষীয়ে পৰিয়ালৰ আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে। मेरा नाम मोहम्मद असद है। आज बस्ती वालों की वजह से उनसे तंग हार कर आज मजबूरी में हमने सबने पूरी फैमिली ने कदम उठाया है। आज अपने हाथ से अपनी बहनों को और अपने आप को मारा है मैंने। जब पुलिस को वीडियो मिले तो आप एक बार जानिए, इस सब चीज़ों की जिम्मेदारी बस्ती वाले हैं। उन्होंने हमारे घर छीनने के चक्कर में न जाने कितने हम लोग जुल्म कर हमने आवाज़ उठाई, लेकिन हमारी किसी ने न सुनी आज तक। इसलिए मजबूरन आज हमें 10-15 दिन हो गए फुटपाथ पर सो रहे हैं, ठंड में भटक रहे हैं। हम बच्चों को ये नहीं चाहते बच्चे ठंड में भटके।
हमारा घर उन्होंने छीन लिया है, मकान के पेपर्स हमारे पास हैं और जो जो हम मंदिर का नाम करना चाहते थे, अपना धर्म परिवर्तन करना चाहते थे, इसलिए हमने इसके कागज सारे अपने पास रखे हुए हैं। पुलिस को एक वीडियो मिले तो लखनऊ पुलिस से, योगी जी से ये गुजारिश है कि इन जैसे मुसलमान कहीं मत छोड़ो आप। अब जो कर रहे हो बहुत बढ़िया कर रहे हो, क्योंकि ये मुसलमान हर जगह ज़मीनों पर कब्जा करते हैं और लोगों पर जुल्म करते हैं, न जाने कैसे कैसे गैरकानूनी धंधे करते हैं, नकली नोटों के धंधे करते हैं। आज दिनांक 1 जनवरी 2025 को थाना नाका क्षेत्र से एक सूचना प्राप्त हुई, जिसमें बताया गया कि होटल शरणजीत के कमरे में 5 लोगों की डेड बॉडी पाई गई है। तत्काल स्थानीय पुलिस द्वारा मौके पर पहुंचा गया। एक व्यक्ति जिसका नाम अरशद है, लगभग 24 वर्षीय, आगरा का रहने वाला, इसको हिरासत में लिया गया है। प्रारंभिक पूछताछ में उनके द्वारा बताया गया है कि पारिवारिक कलह के चलते उनके द्वारा अपनी 4 बहनों और माता की हत्या कर दी गई है। अग्रिम पूछताछ इनसे की जा रही है। फील्ड यूनिट मौके पर पहुंच गई है, साक्ष्य संकलन की कार्रवाई की जा रही है। यहाँ पर तमाम जो शव हैं उनको पोस्टमार्टम हेतु भेजा जा रहा है और अग्रिम विधिक कार्रवाई इसमें प्रचलित है। जैसे भी आगे सूचना प्राप्त होगी आपको अवगत कराएगा। फेसबुकत प्रेमिकाक বিচাৰি উত্তৰ প্ৰদেশৰ প্ৰেমিক পালেগৈ পাকিস্তান। পাছপোৰ্ট ভিছা নোহোৱাকৈ পাকিস্তানত সোমোৱাৰ বাবে আৰক্ষীৰ ৰোষত পৰিল 30 বছৰীয়া প্ৰেমিক। ছ'চিয়েল মিডিয়াত এই খবৰ দেখি হাহাকাৰ লাগিছে উত্তৰ প্ৰদেশ আলিগড়ৰ নাগলা খাটকাৰী গাঁৱৰ পৰিয়ালত। প্ৰেমৰ বাবে বিপদত উত্তৰ প্ৰদেশৰ যুৱক। ফেচবুকত লগ পোৱা প্ৰেমিকাক দেখা কৰিবলৈ গৈ পাকিস্তানত গ্ৰেপ্তাৰ। পাকিস্তানত কাৰাৰুদ্ধ হৈ থকা বাদল বাবুক লৈ পৰিয়ালত আতংক। 27 ডিচেম্বৰত মান্দি বহাৰুদ্দিন চহৰত পাকিস্তানৰ পঞ্জাব পুলিচে গ্ৰেপ্তাৰ কৰিলে বাদল বাবু। পাছপোৰ্ট ভিছা নোহোৱাকৈ পাকিস্তানত সোমোৱাৰ বাবে আৰক্ষীৰ ৰোষত পৰিছে 30 বছৰীয়া যুৱকজন। ছ'চিয়েল মিডিয়াত এই খবৰ দেখি হাহাকাৰ লাগিছে উত্তৰ প্ৰদেশ আলিগড়ৰ নাগলা খাটকাৰী গাঁৱৰ পৰিয়ালটোত। 30 में और 29 में बात हुई है मेरी। आपको लग रहा है कि ये पाकिस्तान पुलिस के द्वारा पकड़ लिया गया है? कैसे पाकिस्तान पहुंचा, किसके साथ गया, क्या है जानकारी? ये अपने दोस्त के साथ गया है। दोस्त का नाम पता है? नहीं। तो क्या बात हुई आपकी? मेरी तो यही बात हुई थी, बोला उसने कि मैं पापा अपनी जगह पर जहाँ मुझे जाना था वहां मैं पहुंच गया हूँ और किसी बात की कोई दिक्कत मत करना और मैं अब आपसे बात नहीं कर पाऊंगा। उसके बाद में हमारी कोई बात नहीं हुई। লকডাউনৰ পাছৰে পৰা দিল্লীত কাপোৰৰ ব্যৱসায় কৰি থকা বাদল বাবুৱে পাকিস্তানী প্ৰেমিকাৰ কথা জনোৱা নাছিল পৰিয়ালৰ লোকক। 30 নৱেম্বৰৰ দিনা ভিডিঅ' কলত দেউতাকৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল বাদল বাবুৱে। তেতিয়া দৰকাৰী কাম এটাত এঠাইলৈ অহাৰ কথা দেউতাকক জনাইছিল বাদলে। लॉकडाउन के बाद में वो बाहर ही रहा है। दिल्ली काम करता? हाँ। किसका काम करता था? ये मार्केट का काम करता था, कपड़े का। अच्छा, तो पाकिस्तान की आपको बता के गया कि बिना बताए निकल गया? ना, ये तो हमें यहाँ से तो बगैर बताए गया था। बता के जाता तो फिर हम रोकते ना उसे। सरकार से हम तो यही अपील करना चाहते हैं कि हमारा बेटा हमारे घर पर सुरक्षित आ जाए। আনফালে পঞ্জাব পুলিচৰ জেৰাত ফেচবুকত চিনাকি হোৱা প্ৰেমিকাক লগ ধৰিবলৈ পাকিস্তানলৈ অহা বুলি জনাইছে বাদল বাবুৱে। কিন্তু পূৰ্বে দুবাৰলৈ পাকিস্তানত প্ৰৱেশৰ বৃথা চেষ্টা কৰা বাদলৰ কথা বিশ্বাসত লোৱা নাই পাকিস্তানৰ আৰক্ষীয়ে। সেইবাবে আদালতৰ নিৰ্দেশত বাদলক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে পাকিস্তানৰ আৰক্ষীয়ে। 10 জানুৱাৰীত দুনাই আদালতত হাজিৰ কৰোৱাৰ পাছতহে নিশ্চয় হ'ব বাদল বাবুৰ ভৱিষ্যত। প্ৰেমিকাক লগ ধৰিবলৈ পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল সীমা হাইদাৰ আৰু ইকৰা জীৱানী। হাজাৰ বাধা অতিক্ৰম কৰি সীমা হাইদাৰ উপস্থিত হৈছিল প্ৰেমিক শচীন মিনাৰ ওচৰত। গহনা বেছি পোৱা ধনেৰে পাকিস্তানৰ পৰা ডুবাইলৈ বিমানৰ টিকট কাটিছিল ইকৰা জীৱানীয়ে। ডুবাইৰ পৰা কাঠমাণ্ডু হৈ ভাৰতত প্ৰৱেশ কৰা পাকিস্তানৰ যুৱতী ইকৰা জীৱানীক লৈ চৰ্চা চলিছিল দুয়োখন দেশত। সীমা হাইদাৰ আৰু ইকৰা জীৱানী কাণ্ডৰ বছৰ দিয়েক নহওঁতেই বাদল বাবুক লৈ দুচিন্তা বাঢ়িছে পৰিয়ালৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তাঁতশালত সপোন ৰচিছে 11গৰাকী শিপিনীয়ে। চিপাঝাৰ টেঙাবাৰী অঞ্চলৰ 11গৰাকী মহিলা শিপিনীয়ে তাঁতশালত বিভিন্ন কাপোৰ তৈয়াৰ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। চাদৰ, মেখেলা, কুৰ্তা, ডাইনিং ছেট ইত্যাদিৰ প্ৰস্তুত কৰিব পৰা প্ৰয়োজনীয় কাপোৰ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে এইসকল মহিলাই। ৰাজ্যৰ লগতে বহিৰাজ্যত চাহিদা থকা কটন কাপোৰ তৈয়াৰ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইসকল শিপিনীয়ে। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল।
খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰ লৈ দ্ৰুত সংবাদ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। সময় হৈছে এতিয়া বিদায় লোৱাৰ নমস্কাৰ।